হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছত তিনিচুকীয়া হাইস্কুলে গৌৰৱ কঢ়িয়াই আনিলে। ফাৰ্ষ্ট ডিভিজন ষ্টাৰ ডিষ্টিংশ্যন সহ উজ্বলি উঠিছে তিনিচুকীয়া হাইস্কুল। ইয়াৰে মাজত লেটাৰ সহকাৰে ৬৯টা ল'ৰা ছোৱালী ফাৰ্ষ্ট ডিভিজনত উত্তীৰ্ণ হৈছে। ১০৪টা ছেকেণ্ড ডিভিজনত উত্তীৰ্ণ হৈছে। ষ্টাৰ মাৰ্ক লৈ ৫জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে আৰু এজন ডিষ্টিংশ্যন, এজন থাৰ্ড ডিভিজন। ষ্টাৰ যোনে পাইছে ৫জন, ২জন গৈছে নেকি ষ্টাৰত? ষ্টাৰ পালে আমাক କହିଲେ বহক, ৫জন পোৱাখিনি আহক, ৫জন পোৱাখিনি আহক। এই ক্ষেত্রে আমি আমার ছাত্র আদান করে স্থগিত রাখতে এখন ফুলাম গামোচারে আদরণী জানাবো, নবীনক দৌড়ি স্যার আদরণী জানাবো। আজিদা বেগমে আমার দিন আব্দুল্লাহ ভাইকেও সম্বর্ধনা জানাবো। যে স্কুলখনক বহু দূৰ দিগন্তলৈকে চিনাকি কৰি দিলে যে স্কুলখন সঁচাকৈ ভাঙা হওক চিঙা হওক ভাল, ইয়াৰ শিক্ষাগুৰুসকল ভাল, যাৰ কাৰণে তেওঁ এটা দিশ নিৰ্ণায়ক স্থানত উপনীত হ'ব পাৰিছে। বহু মানুহে বহু ফুটা মন্তব্য কৰাৰ পিছতো তিনিচুকীয়া হাইস্কুলখনে এটা সফলতা অৰ্জন কৰিছে। তাৰে ফুটা তলৰ দৰে জিলিকিত এই বছৰৰ আমাৰ কেঁচা গুণ শাকিৰ আলমক এখনি ফুলাম গামোচা, ফুলৰ থোপা আৰু এটা কলমেৰে সম্বৰ্ধনা জনাব। স্কুলৰ সভাপতি মহোদয় গুমৈ চৌধুৰী সকলোৱে মিলি তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আশা গ্ৰহণ কৰিলো আৰু সকলোৱে ইয়াক সহায় আৰু সহযোগিতা আগবঢ়াব। 89 কিমান আছিলে? 9.26। এতিয়া পৃথিৱীৰ গোটেইখিনি মানে সমালোচনা তিনিচুকীয়া মাদ্ৰাছা আৰু পৃথিৱীক শাকিৰ আলমে দেখাইছে না সমালোচনা কৰি লাভ নাই যে এইখন স্কুল ভঙা হওক চিঙা হওক তিনিচুকীয়া স্কুল ভেলি, এই কথাও প্ৰমাণ কৰি দিছে। কাইলৈও তেওঁ সমালোচনা কৰি আছে। অহা বছৰ কি কয়, আমাৰ শিক্ষাগুৰুসকলে কৈ পাছ কৰে, এবাৰ আমাৰ ডিউটি চিউটি নাই, কামো নাই, আমি যোৱাও নাই। গতিকে আমাৰ স্কুলৰ পৰা 234 জন অৱতীৰ্ণ হৈ 174 জনে পাছ কৰিলে। তাৰে গোটেই চেণ্টাৰ বা জুৰিয়াৰ অঞ্চলত নিয়োজন দিছো, যিমানজন পাই তাৰ আমাৰ স্কুল এজন আছে। প্ৰতি বছৰে আমাৰ স্কুলৰ এটা ৰেকৰ্ড থাকি যায়। আজি 6-7 বছৰ ধৰি আমাৰ স্কুলত আল্লাহৰ হুকুমত কোনো মানুহে যিমানে অত্যাচাৰ নকৰক পিছ পেলাব নোৱাৰে। আমি কৰ্মৰ দ্বাৰা প্ৰত্যুত্তৰ দিওঁ, মানুহে শয়তানি কৰি প্ৰত্যুত্তৰ দিব খোজে। আমি কৰ্মৰ দ্বাৰা প্ৰত্যুত্তৰ দি আমি দেখাই দিওঁ যে আমাৰ দুৰ্বল ঠাৰ আছে। এয়া কথা। খালা হক আমার জহুরুল স্যারে আমার জাহানারা বাইদেউ এখন গামোচার সম্বর্ধনা জানাবো। মাননীয় সভাপতি মহোদয়ক মই শিক্ষাৰ ওপৰত 2 বক্তব্য ৰাখিবলৈ আহ্বান জনালো আৰু আপোনালোকে ইয়ালৈ আহি বহক আৰু সহায় সহযোগ কৰিব, বেয়া পাব নহ'লে। এটা আগলৈ জেগা খালি আছিলে বহুত শিশুসকলৰ